আপোনালোকে একাধিকভাৱে শাৰী পাতি যাওক। আমাৰ এই দহীতা চুকৰ এই অঞ্চলতেই কেন্দ্ৰীয় সমিতি আৰু জিলা সমিতিৰ সহযোগত অতি কম সময়ৰ ভিতৰতে আমাৰ এই অঞ্চলতে এখন অভ্যৰ্থনা সমিতি গঠন কৰি দিছিলে। মাত্ৰ 12টা দিন আমি সময় পাইছিলোঁ। এই 12টা দিনৰ ভিতৰতে কেন্দ্ৰীয় সমিতিয়ে, জিলা সমিতি আৰু অভ্যৰ্থনা সমিতি আৰু এই অঞ্চলৰ আশে পাশে থকা সকলো ভকত বৈষ্ণৱ আৰু আই মাতৃসকলৰ সহযোগত আমি এই অনুষ্ঠানভাগি আজি আয়োজন কৰিছোঁ। আজি পোনপ্ৰথমে আজি দিনটোত কাৰ্যসূচী আছিলে। প্ৰথমেই ধৰ্মীয় ধ্বজা উত্তোলন কৰা হৈছিলে আৰু ধৰ্মীয় ধ্বজা উত্তোলন কৰিছিলে মইছা আলহী সত্ৰৰ সত্ৰাধিকাৰ প্ৰভু শ্ৰী শ্ৰী বৈষ্ণৱানন্দ গোস্বামীদেৱ। আৰু ইয়াৰ পাছতে আমাৰ কাৰ্যসূচী আছিলে স্মৃতি তৰ্পণ। আমাৰ কেন্দ্ৰীয় সমিতিৰ মায়ামাৰা কেন্দ্ৰীয় সমিতিৰ সভাপতি মহোদয় শ্ৰী ৰেৱত দাসে তেখেতৰ স্মৃতি তৰ্পণ কৰিছিলে। তাৰ পাছতে বৃক্ষৰোপণ আঁচনি হয়, বৃক্ষৰোপণ আঁচনি এই অভাজনে সভাপতিয়ে বৃক্ষৰোপণ আঁচনি কৰা হৈছিলে। ইয়াৰ পাছতে ইয়াত যিটো অস্থায়ী নামঘৰ নিৰ্মাণ কৰা হৈছিলে, এই অস্থায়ী নামঘৰ উন্মোচন কৰিছিলে আমাৰ মইছা আলহী সত্ৰাধিকাৰ প্ৰভু শ্ৰী বৈষ্ণৱানন্দ গোস্বামীদেৱে। আৰু ইয়াৰ পাছতে আমাৰ এতিয়া শোভাযাত্ৰা আঁচনি আছিলে। শোভাযাত্ৰা কিন্তু ৰাইজ দূৰণিবতীয়াৰ পৰা আহি আছে, কিছু পলম হৈছে, কিন্তু ইয়াৰ পাছতে আমাৰ শোভাযাত্ৰা আৰম্ভ কৰিম। বিশেষ ক'বলগীয়া নাই। আপোনাৰ চেনেল যুগক সকলোটিকে আমাৰ আৰু সন্ধিয়ালৈ কিন্তু আমাৰ এভাগী প্ৰগ্ৰাম আছে, ভাওনা এভাগী পোনপ্ৰথমেই আমাৰ এই অঞ্চলত আমি আয়োজন কৰিবলৈ আগবাঢ়িছোঁ। এই ভাওনাখনৰ নাম হ'ল মৎস্যচৰী। গতিকে সমূহ তিনিচুকীয়াবাসী ৰাইজক এই চেনেল যোগেদি আমি আমন্ত্ৰণ কৰিছোঁ যাতে তেখেতসকলে পদধূলি ইয়াত দহীতা চুকৰ এই অঞ্চলত ভাওনাত পেলাহি। ধন্যবাদ।